Deputy skills as AMISAM Assam Transport Department recruitment of 225 posts Assam Police Junior Assistant Assam Excise Department और Directorate of Secondary Education Junior Assistant যোনখিনি আপোনাৰ 2020 ওলাইছিলে পোষ্ট সো এইখিনি কাৰণে মই লজিক্যাল ৰিজনিং সেকশনটো একেলগে কৰাই দিছোঁ সো সেপাৰেটকৈ কৰোৱা নাই সো গোটেইখিনি কাৰণে একেখিনি হ'ব ঠিক আছে সো আজি আমি আহিলোঁ ব্লাড ৰিলেশ্যনৰ পাৰ্ট 3 ত আহিলোঁ ইয়াৰ আগত ব্লাড ৰিলেশ্যনৰ দুটা পাৰ্ট কৰাই দিয়া হৈছে সো এইখিনি ভালকৈ চাই ল'ব আৰু মই পাৰ্ট 10 আজি সো ইয়াৰ আগতো পাৰ্ট 9টা কৰাই দিয়া হৈছে যেনে সিৰিজ কমপ্লিটন হৈ গৈছে আমাৰ ব্লাড ৰিলেশ্যনৰ আপোনাৰ দুটা পাৰ্ট হৈ গৈছে আৰু আপোনাৰ কোডিং ডিকোডিং হৈ গৈছে সো এইখিনি ভালকৈ আপোনালোকে চাই ল'ব ঠিক আছে তো মোৰ ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে বুজি পাব আৰু ব্লাড ৰিলেশ্যন পাৰ্ট 1 আৰু পাৰ্ট 2টো চাই পেলাইহে পাৰ্ট 3 কৰিব ঠিক আছে নহ'লে আপোনালোকে ভালকৈ বুজি নাপাব ঠিক আছে তো ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো সো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে ইন্ট্ৰডিউচিং কভি Veena said, she is the sister of the son of the wife of my husband. How is Veena related to Kavi? So, এতিয়া চাওক ফাৰ্ষ্ট এনেকুৱা কুৱেশ্যনত কি কৰিব লাগে আপোনালোকে যেতিয়া আপোনালোকৰ এনেকুৱা দিয়া থাকে যে ইন্ট্ৰডিউচিং Veena said বা পইণ্টিং টু এ ফটোগ্ৰাফ এ মেন said তেনেকৈ দিয়া থাকে তেতিয়া আমি ফাৰ্ষ্ট কি বিচাৰিম আমি সদায় বিচাৰিম মাইটো কুৱেশ্যনত সদায় আমি মাইটো বিচাৰিম এইটো সদায় মনত থ'ব এনেকুৱা কুৱেশ্যন থাকিলে আপুনি কুৱেশ্যনত সদায় মাইটো বিচাৰিব চ' এইখিনি বুজাবলৈ মই কি লিখোঁ আপোনালোকক চাওক চি ইজ দ্য চিষ্টাৰ অফ দ্য চন অফ মাই ৱাইফ অফ মাই হাজবেণ্ড ঠিক আছে চ' এইখিনিকে মই লিখিছোঁ চি লিখিছোঁ প্ৰথম চি মানে কোন হ'ব কবি হ'ব হয় নাই ইন্ট্ৰডিউচিং কবি Veena said আৰু মাই মানে কোন হ'ব Veena যোনে কৈ আছে সি মাই হ'ব আৰু চি মানে কোন হ'ব কবি ঠিক আছে তো চিটো মই চি বুলিয়ে লিখোঁ চি ইজ মানে হ'ল ইকুৱেল টু দ্য চিষ্টাৰ অফ the sister of the son of the wife of my husband হল সো আমি এইটো লিখিলোঁ তো এতিয়া আমি ফাৰ্ষ্ট এইখিনি বনাব চেষ্টা কৰিম ফেমিলি ট্ৰিত তো ফাৰ্ষ্ট কি কৰিম আমি এনেকৈ লিখিলোঁ আমি এই লাইনটোৱে লিখিছোঁ কালি আমি ইজৰ ঠাইত কি লিখিলোঁ ইকুৱেল চাইনটো দিলোঁ ঠিক আছে তো আমি এতিয়া কেনেকৈ বনাম ফাৰ্ষ্ট মাই চ' মাই হাজবেণ্ডটো বিচাৰিম চ' মাই হাজবেণ্ড মানে কি হয় কাৰ কথা কৈছে Veenaৰ হাজবেণ্ড হয় নাই চ' ইন্ট্ৰডিউচিং কভি Veena said চ' Veenaই কৈ আছে চ' মাই ইয়াত হ'ল Veena চ' Veena হাজবেণ্ড চ' আমি যেতিয়া আকৌ Veena ইয়াত যেতিয়া এনেকৈ আকৌ Veena তো এতিয়া Veena হাজবেণ্ড চ' Veenaৰ হাজবেণ্ড হ'ল এইটো এইটো হ'ল Veena হাজবেণ্ড হ'ল চ' Veena হাজবেণ্ড ৱাইফ অফ মাই হাজবেণ্ড তো Veena হাজবেণ্ড কোনটো হ'ল এইটো হ'ল Veena হাজবেণ্ড চ' ৱাইফ হ'ল কাৰ Veenaই ৱাইফ হ'ব বুজি পালে না এইখিনি চাওক ৱাইফ অফ মাই হাজবেণ্ড চ' মাই হাজবেণ্ড কোন হয় Veenaৰ হাজবেণ্ড চ' Veena হাজবেণ্ড ইয়াত পাইছোঁ চ' ৱাইফ অফ মাই হাজবেণ্ড কোন হ'ব মাই হাজবেণ্ড যদি এইটো হয় চ' ৱাইফ অফ তাৰ ৱাইফটো Veenaই হ'ব হয় নাই তাৰপিছত চন অফ দ্য ৱাইফ তো ইয়াৰ চন হ'ব হ'ল তো ইয়াৰ চন হ'ল তো চন অফ দ্য ৱাইফ হ'ল তো চন হ'লোঁ এতিয়া চিষ্টাৰ অফ দ্য চন তো ইয়াৰ চিষ্টাৰ হ'ল চ' এটা এটাকৈ আপুনি দি গ'লে হ'ল তেনেকৈ ফাৰ্ষ্ট আমি কি কৰিলোঁ আমি Veena আঁকিলোঁ Veenaৰ হাজবেণ্ড আঁকিলোঁ তাৰপিছত ৱাইফ অফ Veena হাজবেণ্ড মানে ৱাইফ অফ Veena হাজবেণ্ড মানে Veena হাজবেণ্ডৰ ৱাইফ Veena হাজবেণ্ডৰ ৱাইফ কোন হ'ব Veenaই হ'ব তাৰপিছত ৱাইফ অফ Veena হাজবেণ্ড এইটো হ'ল Veena চন অফ দ্য ৱাইফ তো ইয়াৰ চন হ'ল তাৰপিছত চিষ্টাৰ আহিলে চিষ্টাৰ ইয়াৰ চিষ্টাৰ হ'ব তো চন হ'লে আমি ইয়াত পাই আছোঁ তো এইখিনি ধৰিলোঁ আমি চ' চিষ্টাৰ অফ দ্য চন মানে ইয়াৰ চিষ্টাৰ কোন হ'ব ইয়াত হ'ব ঠিক আছে চিষ্টাৰ এইটো হ'ল এতিয়া এইটোক কি বুজাই আছে এইখিনিলৈকে হৈ গ'ল আমি আঁকিলোঁ চ' এইটোক কি বুজাইছে এইটো চি হয় মানে এইটো হয় কবি বুজি পালে চি মানে কি হয় কবি চ' এইটো হ'ল আপোনাৰ কবি কাৰণ কবি চি ইজ ইকুৱেল টু মানে চি এইখিনি হয় এতিয়া কবিৰ কাৰণে এইটো হ'ল বুজি পালে নে কথাটো কি ক'ব খুজিছোঁ মই ফাৰ্ষ্ট আমি কি আঁকিলোঁ মাই ফাৰ্ষ্ট আমি চালোঁ আপুনি এইটো নাআঁকিলেও হ'ব নিলিখিলেও হ'ব ফাৰ্ষ্ট আমি চালোঁ যে মাই হাজবেণ্ড চ' মাই হাজবেণ্ড কি হ'ব Veenaই কৈ আছে সেইকাৰণে মাইটোৰ ঠাইত Veena আহিব চ' Veena হাজবেণ্ড ৱাইফ অফ মাই হাজবেণ্ড চ' Veena হাজবেণ্ডৰ ৱাইফ হ'ব Veenaই হ'ব তাৰপিছত চন তো Veena হাজবেণ্ডৰ ইয়াৰ চন হ'ব য'ত আছে চাওক কেনেকৈ চাব মাই হাজবেণ্ড Veena আঁকিলোঁ Veenaৰ হাজবেণ্ড ইয়াত হ'ল মই আঙুলি দি আছোঁ ইয়াত তাৰপিছত ৱাইফ অফ মাই হাজবেণ্ডৰ ৱাইফ Veenaই হ'ল তাৰপিছত চন অফ দ্য ৱাইফ চন ইয়াৰ চন কোন হ'ব ইয়াত হ'ব আমি ইয়াত পাই আছোঁ তো চিষ্টাৰ অফ দ্য চন ইয়াৰ চিষ্টাৰ কোন হ'ব এইটো হ'ব তো এতিয়া এইখিনিলৈকে আমি আঁকিলোঁ চ' এতিয়া কি কৈছে চি ইজ দ্য মানে এই চিষ্টাৰটো কোন হয় কবি হ'ল ইয়াত চ' এতিয়া আমাক সুধিছে হাউ ইজ Veena ৰিলেটেড টু কবি চ' টু কবিৰ পৰা চালে আমি কবিৰ পৰা চাম চ' কবিৰ পৰা Veena কেনেকৈ ৰিলেট হৈ আছে মাদাৰ হ'ব হয় নাই কবিটো চিষ্টাৰ হ'ল চ' চিষ্টাৰ ভায়েক হ'ল ভায়েকৰ মাক চ' মানে কি হ'ল কবিৰ মাক হ'ব চ' মাদাৰ হ'ব বুজি পালে বেছি টাইম নহয় খালি আপোনালোকে এইটো ভালকৈ পঢ়িবলৈ চেষ্টা কৰিব আৰু মাইটো বিচাৰিব মায়ে বিচৰাৰ লগে লগে আপুনি এটা কৰি গ'লে হ'ল মানে ইয়াত উল্টা ছাইডৰ পৰা আহিব আমি এনেকৈ চিধা ছাইডৰ পৰা নকৰোঁ ঠিক আছে চ' নেক্সট কুৱেশ্যন কেইটামান কৰালে বুজি পাব আপোনালোকে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে
পইণ্টিং টু এ গাৰ্ল সন্দীপ ছেইড পইণ্টিং টু এ গাৰ্ল সন্দীপে কি কৈছে शी इज द डॉटर ऑफ द ओनली सिस्टर ऑफ माय फादर हाउ इज सन्दीप रिलेटेड टू द गार्ल ठीक है तो आम ड्र करिम केनेके ड्र करिम माय विचारिलो माय फादर तो माय फादर माने कि सन्दीप फादर सो आम आँकिलो सन्दीप इतना कम सन्दीप सो सन्दीप आँकिलो सन्दीपर फादर हल सन्दीपर फादर इतना आम आँकिलो ठीक है सन्दीपर फादर हल सो आम इतना पाई आसो ठीक है इतना पाई आसो माय फादर माने सन्दीप फादर सो सिस्टार तो फादर सिस्टार हम ये हल सिस्टार ओनली सिस्टार कैसे दे अकलशरिया सिस्टार माने बुझी पाले चाওক आम फार्ष्ट कि आँकिलो मायटो विचारिलो मायटो विचारार लगे लगे मायटो कोन है सन्दीप सन्दीपर फादर आँकिलो इतना कि कैसे सिस्टार सो सन्दीपर फादर सिस्टार आम इतना पाई आसो तो ओनली सिस्टार हल इतना हल डॉटर ऑफ द ओनली सिस्टार सो यार डॉटर हम यार डॉटर हल इतना हम सो इतना पालो आम डॉटर हल तार सी स्टार सो यू हल अपना सी यू सी माने कौन है ये गार्ल बुझी पाले केनेके सिम्पल है चाওক फार्ष्ट आम आँकिलो माय फादर हाँ माय फादर तो विचारि उलियालो सो माय माने कि सन्दीप तो सन्दीपर फादर आँकिलो सन्दीपर फादर आँकिलो इतना कैसे सन्दीपर फादर आँकिलो माने इतना पाई आसो आम इतना माय फादर सन्दीप फादर ओनली सिस्टार इतना ओनली सिस्टार कौन हम यू ओनली सिस्टार सो डॉटर ऑफ द ओनली सिस्टार सो यार डॉटर कौन हम इतना हम सो यार डॉटर हल सो ये हो गल आम सो इतना यू सी इज द माने ये गार्ल तो है डॉटर तो ये गार्ल है सो इतना आमक सुधिसे सन्दीप रिलेटेड टू द गार्ल केनेके सन्दीप रिलेटेड टू द गार्ल कि हम सन्दीपर गार्लर मज रिलेटेड टू द गार्ल है ना टू द गार्ल सो आम गार्ल तो चाम इतना चाले सिस्टारर भायकर लड़ा सो कि हम तो काजिन हम है ना सिस्टार ब्रादार भायकर लड़ा हमें कि काजिन लड़ा छोৱালী हमें काजिन हम बुझी पाले कथा सिम्पल है मैं आपको ड्र कर देखा दी चाওক फार्ष्ट आम कि आँकिलो माय फादर विचारि उलियालो सो माय माने कौन है सन्दीप सो सन्दीप आँकिलो ये हल सन्दीप सन्दीपर इतना फादर ये हल फादर सन्दीपर फादर ठीक है माय फादर सन्दीपर फादर ओनली सिस्टार ऑफ माय फादर ओनली सिस्टार ऑफ सन्दीप फादर माने ठीक है ओनली सिस्टार ऑफ सन्दीप फादर सन्दीपर फादर ओनली सिस्टार सो ओनली सिस्टार हल इतना हल यू पाई आसो है ना ओनली सिस्टार यू पाई आसो तार डॉटर ऑफ द ओनली सिस्टार सो यार डॉटर हल यार डॉटर यू हल यार डॉटर हल सो ये डॉटर के सी इज द माने सी इक्वल टू द डॉटर तो सी हम यू सी माने कि हल यू गार्ल तो हल सो ये गार्ल और सन्दीपर मज रिलेशन कि हम गार्लटोर माकर भायकर लड़ा तो कि मैं काजिन हम सो काजिन हल बुझी पाले तो आम उल्टाके अपनी चाई लब तक भालके बुझी पा सो नेक्स्ट क्वेश्चन तो चाँ कि दिया आछे राहुल टू ए पॉइंटिंग टू ए गार्ल राहुल सेड ठीक है पॉइंटिंग टू ए गार्ल राहुल सेड शी इज द डॉटर इन लॉ ऑफ माय ग्रैंडफादर्स ओनली डॉटर इन लॉ ओनली सन देन हाउ इज द गार्ल रिलेटेड टू द राहुल ठीक है फार्ष्ट आम कि चाम एटा गार्लक पॉइंट कर पे राहुले कले ठीक है गार्ल एट पॉइंट कर राहुले कले शी इज द ओनली डॉटर इन लॉ ऑफ माय ग्रैंडफादर्स ओनली डॉटर इन लॉस ओनली सन सो देन हाउ इज द गार्ल रिलेटेड टू द हाउ इज द गार्ल रिलेटेड टू राहुल सो फार्ष्ट आम कि चाम माय सो इतना आसे माय तो है ना माय ग्रैंडफादर्स ओनली डॉटर इन लॉस ओनली सन सो आम ये आँकिम माय माने कि हल राहुल सो फार्ष्ट आम कि आँकिलो राहुल आँकिलो धरि लक इतना राहुल आँकिलो मैं राहुलर कि कैसे माय ग्रैंडफादर सो राहुलर ग्रैंडफादर हल इतना राहुलर फादर आहिले इतना ग्रैंडफादर है ना ग्रैंडफादर सो आम इतना आसो इतना सो ग्रैंडफादर्स ओनली डॉटर ग्रैंडफादर्स ओनली डॉटर इन लॉ सो ग्रैंडफादर्स ओनली डॉटर इन लॉ कि हम डॉटर इन लॉ काक क्या है अपना लड़ाटोर वाइफक क्या हम डॉटर इन लॉ सो गार्ल यार लड़ाटोर वाइफक क्या हम डॉटर इन लॉ है ना सो ग्रैंडफादर्स ओनली डॉटर इन लॉ पाई गलो ग्रैंडफादर्स ओनली डॉटर इन लॉस ओनली सन डॉटर इन लॉर ओनली सन बुझी पाले चाওক इतना फार्ष्ट केस चाब दे भालके मन दी माय ग्रैंडफादर्स ओनली डॉटर इन लॉस ओनली सन ठीक है ओनली जो लोआ केले माय हल राहुलर ग्रैंडफादर आम आँकिलो ओनली डॉटर इन लॉ राहुलर ग्रैंडफादर अकलशरिया डॉटर इन लॉ माने राहुलर लड़ाटोर डॉटर इन लॉ काक क्या है अपना लड़ाटोर वाइफक क्या हम सो तार एटाई लड़ा थकिब तेতিয়াহে ओनली डॉटर इन लॉ पाब आपुनी और जो आउटा जो भाइक थका आउटा लड़ा थका है आउटा अपनी डॉटर इन लॉ पाले है सो ये নহয় सो ये अकल एटाई लड़ा आछे तार सो ओनली डॉटर इन लॉ हल ये पालो आम ओनली डॉटर इन लॉस ओनली सन इतना यार ओनली सन कौन हम राहुले हम कारण राहुलर देउताक माक तो ये हम तो यार ओनली सन कोৱাৰ लगे लगे आम राहुलके बुझाम बुझी पाइছে ना माय ग्रैंडफादर्स ओनली डॉटर इन लॉस
চ' ৰাহুলৰ গ্ৰেণ্ডফাদাৰ অনলি ডটাৰ ইন লছৰ চন হ'ল ৰাহুল বুজি পালে কি হ'ব মাই গ্ৰেণ্ডফাদাৰ ৰাহুলৰ গ্ৰেণ্ডফাদাৰ অনলি ডটাৰ ইন ল আমি ইয়াত পালোঁ আৰু ডটাৰ ইন ল ইয়াৰ চন হ'লে কোন হ'ব ইয়াৰ চন হ'লে ৰাহুলেই হ'ব কাৰণ এইটোতো চন ইয়াৰ চন হ'লে মানে কি ইয়াৰ চন হ'ব একেই হ'ব মাক দেউতাক চ' সেইকাৰণে ৰাহুলে হ'ল চ' এইখিনিলৈকে আমি ৰাহুলে পালোঁ চ' এতিয়া এইখিনি কি কৈছে চি ইজ দ্য অনলি ডটাৰ ইন ল চি কোন হয় এতিয়া এইখিনি চ' ৰাহুল ঠিক আছে আমি ইয়াত ৰাহুলত পাই আছোঁ এতিয়া এইখিনিলৈকে ৰাহুলত পাই আছোঁ অনলি চন চ' এতিয়া কি হ'ব ডটাৰ ইন ল আকৌ ইয়াৰ ডটাৰ ইন ল অফ ৰাহুল হয়নে ইয়াৰ ডটাৰ ইন ল কি হ'ব আমি কেনেকৈ আঁকিম ইয়াৰ ডটাৰ ইন ল ৰাহুলৰ ধৰি লওক এইটো চন তাৰ ডটাৰ ইন ল এইটো হ'ল ডটাৰ ইন ল হ'ল এতিয়া কৈছে এইটো হ'ল আপোনাৰ চি এইটো হ'ল গাৰ্ল বুজি পালেনে চাওক আকৌ মই বুজাই দিছোঁ ফাৰ্ষ্ট আমি কি আঁকিলোঁ মাইটো চালোঁ তো মাইটো চোৱাৰ লগে লগে আমি চাম মাই মানে কি মোৰ ৰাহুলৰ গ্ৰেণ্ডফাদাৰ আঁকিম আমি ফাৰ্ষ্ট তো এইটো আমি আঁকিলোঁ ৰাহুল ঠিক আছে ৰাহুল তো ৰাহুল আঁকিলোঁ এইটো আমি এনেকৈ নিদিওঁ ৰাহুলৰ গ্ৰেণ্ডফাদাৰ হ'ল ইয়াত ছেকেণ্ড জেনেৰেশ্যন সেইকাৰণে গ্ৰেণ্ডফাদাৰ এটা জেনেৰেশ্যন এৰি হ'ব ত' এইটো হ'ল গ্ৰেণ্ডফাদাৰ চ' ৰাহুলৰ গ্ৰেণ্ডফাদাৰ ঠিক আছে ৰাহুলৰ গ্ৰেণ্ডফাদাৰ অনলি ডটাৰ ইন ল অকলশৰীয়া ডটাৰ ইন ল চাওক অকলশৰীয়া ডটাৰ ইন ল হ'বলৈ তাৰ এটাই চন থাকিব লাগিব এটাই ল'ৰা থাকিব লাগিব তো তাৰ এটাই ল'ৰা আমি ইয়াত দি দিলোঁ আৰু তাৰ ডটাৰ ইন ল এইটো হ'ল চ' এতিয়া আমি পালোঁ ৰাহুলৰ গ্ৰেণ্ডফাদাৰ অনলি ডটাৰ ইন ল ইয়াত পালোঁ এতিয়া কৈছে অনলি ডটাৰ ইন ল চন ইয়াৰ চন কোন হ'ব ইয়াৰ চন আৰু ইয়াৰ চন একেই হ'ব কাৰণ এইটো হাজবেণ্ড ৱাইফ হয় তো এইকাৰণে ৰাহুলকে বুজোৱা হৈছে তো ইয়াৰ চন হ'লে ৰাহুলে হ'ব অনলি চন হৈ গ'ল আমাৰ এতিয়ালৈকে চ' এইখিনিৰ পৰা আমাৰ এইখিনিলৈকে হৈ গ'ল হয় নাই তো এতিয়া কৈছে অনলি ডটাৰ ইন ল এইখিনিৰ পৰা আমি যে এইখিনিৰ পৰা কৰিলোঁ এইখিনিৰ পৰা এইখিনিলৈ কি পালোঁ আমি ৰাহুল পালোঁ চ' আমি এইখিনিৰ পৰা এইখিনি ঠাইত ৰাহুল লিখিব পাৰোঁ চ' এইখিনিৰ পৰা যদি আমি ৰাহুল লিখোঁ তেতিয়া কি হ'ব অনলি ডটাৰ ইন ল অফ ৰাহুল এতিয়া অনলি ডটাৰ ইন ল অফ ৰাহুল কি হ'ব ৰাহুলৰ এইটো অনলি ডটাৰ ইন ল আকৌ অনলি ডটাৰ ইন ল কৈছে চাওক ৰাহুলৰ এইটো ল'ৰা হ'ল আৰু তাৰ অনলি ডটাৰ ইন ল এইটো হ'ল ইয়াত পাই আছোঁ এতিয়া আমি চ' এইখিনি হৈ গ'ল তো এইটো কোন হয় এতিয়া চি হয় আমি এইখিনি গোটেইখিনি আঁকিলোঁ গোটেইখিনি আঁকি কোনটো পালোঁ ইয়াত পালোঁ হয় নাই তো এইটো হ'ল গাৰ্লটো চ' এতিয়া আমাক সুধিছে যে হাউ ইজ ডেট গাৰ্ল ৰিলেটেড টু ৰাহুল এতিয়া ৰাহুলৰ পৰা সেই গাৰ্লটো কেনেকৈ ৰিলেট হৈ আছে টু ৰাহুল চাওক টু ৰাহুল ৰিলেটেড টু ৰাহুল চ' ৰাহুলৰ পৰা আমি চাব লাগিব ৰাহুলৰ পৰা ক'লৈ চাব লাগিব গাৰ্লটোলৈ চাব লাগিব চ' গাৰ্লটোলৈ চালে কি হ'ব ৰাহুলৰ এইটো হ'ল ল'ৰাটোৰ ৱাইফ মানে ডটাৰ ইন ল হ'ব বুজি পালে ভালকৈ আপুনি মন দিব কুৱেশ্যনটো দেই ঠিক আছে তো এইটো আপুনি ফাৰ্ষ্ট আমি ৰাহুল মাই বিচাৰিলোঁ মাই বিচৰাৰ পিছত আমি বাকীখিনি কৰিলোঁ ঠিক আছে চ' এনেকুৱা অংকখিনি প্ৰায় আহে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দি আছে আহক সুশান্ত ছেড দ্য গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ হাউ ইজ দ্য সুশান্ত ৰিলেটেড টু দ্য গাৰ্ল সুশান্ত সিং ৰাজপুত নহয় কিন্তু আকৌ দেই এইটো দ্য গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ হাউ ইজ দ্য গাৰ্ল সুশান্ত ৰিলেটেড টু দ্য গাৰ্ল ঠিক আছে তো সুশান্তে কৈ আছে ঠিক আছে ত' সুশান্তে কৈছে ত' মাই মাদাৰ হ'লে সুশান্তৰ মাদাৰ হ'ব এইটো হ'ল সুশান্ত তো সুশান্তৰ মাদাৰ আমি আঁকিলোঁ ইয়াত আঁকিলোঁ মাদাৰ ফিমেলৰ কাৰণে আমি এনেকৈ গোল দিলোঁ আৰু মেলৰ কাৰণে বক্স দিওঁ তো সুশান্ত মাদাৰ আঁকিলোঁ ঠিক আছে তো মাই মাদাৰ আঁকিলোঁ সুশান্ত মাদাৰ তো আমি ইয়াত আছোঁ এতিয়া কৈছে গ্ৰেণ্ডছন অফ মাই মাদাৰ মানে ইয়াৰ গ্ৰেণ্ডছন কোন হ'ব ইয়াৰ এইটো চন হ'ল ইয়াৰ আকৌ চন হ'ব এইটো হ'ল চ' এইটো হ'ল গ্ৰেণ্ডছন চ' আমি ইয়াত আছোঁ এতিয়া ৱাইফ অফ দ্য গ্ৰেণ্ডছন চ' ইয়াৰ ৱাইফ হ'ব এইটো হ'ল ৱাইফ চ' আমি ইয়াত আছোঁ এতিয়া চ' এইটো হ'ল দ্য গাৰ্ল ইজ দ্য মানে দ্য গাৰ্ল আমি ইকুৱেল টু লিখিব পাৰোঁ এইখিনি ঠাইত চ' এতিয়া ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ মানে আমি এইখিনি পালোঁ তো এইটো হ'ল দ্য গাৰ্ল এইটো হ'ল ছোৱালীজনী তো এতিয়া আমাক সুধিছে হয় সুশান্ত ৰিলেটেড টু দ্য গাৰ্ল সুশান্তটো গাৰ্লৰ লগত কেনেকৈ ৰিলেট টু দ্য গাৰ্ল চ' গাৰ্লৰ পৰা আমি চাব লাগিব গাৰ্লৰ পৰা যদি আমি চাওঁ কি হ'ব ফাদাৰ ইন ল হয়নে সুশান্তৰ হাজবেণ্ডৰ দেউতাক কি হ'ব ফাদাৰ ইন ল বুজি পালে দ্য গাৰ্ল ইজ দ্য ৱাইফ অফ দ্য গ্ৰেণ্ডছন অফ মাই মাদাৰ ঠিক আছে তো মাই মাদাৰ চ' সুশান্ত আঁকিলোঁ সুশান্তৰ মাদাৰ আঁকিলোঁ সুশান্তৰ মাদাৰ আঁকাৰ পিছত কি কৈ আছে সুশান্ত মাদাৰ চ' গ্ৰেণ্ডছন অফ মাই সুশান্ত মাদাৰ মানে ইয়াৰ গ্ৰেণ্ডছন হ'ল এইটো ঠিক আছে গ্ৰেণ্ডছন এইটো হ'ল তো এতিয়া গ্ৰেণ্ডছন আমি ইয়াত পাই আছোঁ ৱাইফ অফ দ্য গ্ৰেণ্ডছন এইটো হ'ল তো আমি এতিয়া কৈ আছোঁ কি এইটো হ'ল গাৰ্লটো এতিয়া কৈছে হাউ সুশান্ত ৰিলেটেড টু দ্য গাৰ্ল সুশান্তে কেনেকৈ ৰিলেট হৈ আছে গাৰ্লৰ লগত চ' গাৰ্লৰ পৰা চাব লাগিব গাৰ্লৰ পৰা চালে সুশান্ত কোন হ'ব তাৰ ফাদাৰ হ'ব ফাদাৰ ইন ল ঠিক আছে তো আমাৰ এইটো হৈ গ'ল চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দি আছে যাওক জ্যোতি জ্যোতিয়ে কাক কৈছে চিত্ৰাক কৈছে ফাদাৰ অফ ইয়ৰ ডটাৰ ইজ দ্য চন অফ মাই ব্ৰাদাৰ হাউ ইজ জ্যোতিষ ব্ৰাদাৰ ৰিলেটেড টু চিত্ৰাজ ডটাৰ ঠিক আছে তো জ্যোতিয়ে চিত্ৰাক কৈ আছে তো মায়ে ক'ত আছে তো মায়ে হ'লে কোন হ'ব জ্যোতিয়ে কৈ আছে হয় নাই জ্যোতিয়ে কৈ আছে জ্যোতিয়ে কৈ আছে চ' মায়ে হ'লে জ্যোতি হ'ব চ' জ্যোতি ব্ৰাদাৰ আমি আঁকিম ফাৰ্ষ্ট এতিয়া ক'লোঁ জ্যোতি
জ্যোতিষ ব্ৰাদাৰ হ'লে মেল হ'ল আমি এনেকৈ দিলোঁ হ'ল জ্যোতি ব্ৰাদাৰ আঁকিলোঁ তো চন অফ মাই ব্ৰাদাৰ চ' ইয়াৰ চন হ'ব ইয়াৰ চন আঁকিলোঁ চন হয় নাই জ্যোতি আঁকিলোঁ ফাৰ্ষ্ট জ্যোতি ব্ৰাদাৰ আঁকিলোঁ মাই ব্ৰাদাৰ মানে জ্যোতি ব্ৰাদাৰ আঁকিলোঁ চ' ইয়াত আছোঁ আমি এতিয়া চন অফ মাই ব্ৰাদাৰ মানে ইয়াৰ চন হ'ল চ' আমি ইয়াত আছোঁ এতিয়া তো ডটাৰ অফ দ্য চন ডটাৰ চ' ফাদাৰ অফ ইয়ৰ ডটাৰ ইজ দ্য চন চ' এইখিনি হৈ গ'ল এতিয়া আমাক কৈছে ফাদাৰ অফ চিত্ৰাছ ডটাৰ হয়নে চ' এতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ ফাদাৰ অফ ইয়ৰ ডটাৰ মানে চিত্ৰা ডটাৰ হ'ব চিত্ৰা ডটাৰটো কোন হ'ব ইকুৱেল টু চন অফ মাই ব্ৰাদাৰ সেইটো হ'ল ঠিক আছে তো চন অফ মাই ব্ৰাদাৰটো আঁকিলোঁ আমি ইয়ালৈকে আঁকিলোঁ চ' এইটো কোন হয় এতিয়া এইটো ফাদাৰ অফ চিত্ৰা ডটাৰ এইটো কোৱা হয় এইটো কোন হয় এইটো চিত্ৰা ডটাৰ দেউতাক হয় তো চিত্ৰা ডটাৰ দেউতাক হ'লে এইটো কোন হ'ব চিত্ৰাৰ ডটাৰ দেউতাক চাওক মন দিব চিত্ৰাৰ ডটাৰ মানে চিত্ৰাৰ ছোৱালীৰ দেউতাক হ'লে কোন হ'ব এতিয়া চিত্ৰাৰ ছোৱালীৰ দেউতাক চ' চিত্ৰাৰ ইয়াৰ ৱাইফ হ'ব লাগিব চিত্ৰাৰ যদি ইয়াৰ ৱাইফ হয় চিত্ৰাৰ ছোৱালীৰ দেউতাক হৈ আছেনে মিলি আছেনে চিত্ৰাৰ ছোৱালী ডটাৰ চিত্ৰাৰ ডটাৰ দেউতাক মিলি আছেনে বুজি পাইছে কথা চ' এইটো হ'ল চ' ফাৰ্ষ্ট আমি কি কৰিলোঁ অফ মাই ব্ৰাদাৰ চ' জ্যোতি ব্ৰাদাৰ আঁকিলোঁ আমি জ্যোতি ব্ৰাদাৰ চ' আমি ইয়াত আছিলোঁ ফাৰ্ষ্ট তাৰপিছত চন অফ মাই ব্ৰাদাৰ চ' ইয়াৰ চন হ'ল ইয়াত থাকিলোঁ তাৰপিছত কি কোৱা হৈছে তাৰপিছত এইখিনি হ'ল ইজটো আহি গ'ল যেতিয়া হৈ গ'ল আৰু চ' এইখিনি আমি পাৰ্ট ৰাখিলোঁ চন অফ মাই ব্ৰাদাৰ ক'ত পালোঁ আমি ইয়াত পালোঁ এতিয়া এইটো কোন হয় এইটো ফাদাৰ অফ চিত্ৰাৰ ডটাৰ মানে চিত্ৰাৰ ছোৱালীৰ দেউতাক হয় তো চিত্ৰাৰ ছোৱালীৰ দেউতাক হ'বলৈ ইয়াৰ ৱাইফ হ'ব লাগিব তেতিয়াহে চিত্ৰাৰ ছোৱালীৰ দেউতাক হ'ব বুজিলে চ' এতিয়া আমাক কি কৈছে হাউ ইজ জ্যোতিষ ব্ৰাদাৰ ৰিলেটেড টু চিত্ৰাৰ ডটাৰ জ্যোতিষ ব্ৰাদাৰ ৰিলেটেড টু চিত্ৰাছ ডটাৰ চ' চিত্ৰাছ ডটাৰ হয় নাই চ' চিত্ৰাৰ ডটাৰ পৰা আমি এইটো চাম চিত্ৰাৰ ডটাৰ পৰা চালে কি হ'ব চিত্ৰা এইটো হ'ল দেউতাকৰ দেউতাক কি হ'ব গ্ৰেণ্ডফাদাৰ বুজি পালে চাওক ইমান টান নহয় কিন্তু ফাৰ্ষ্ট আপুনি ভালকৈ পঢ়িব লাগিব এইটো ঠিক আছে পঢ়াৰ পিছতহে আপুনি কৰিব পাৰিব সদায় আপুনি বিচাৰিব এনেকুৱা কুৱেশ্যন মায়ে বিচাৰিলে আপোনাৰ তাৰপিছত উল্টাকৈ যাব আপুনি চিধাকৈ নহয় চিধাকৈ গ'লে আপোনাৰ এনচাৰ নোলায় চ' মায়ে বিচাৰি পেলাই উল্টাকৈ চাব উল্টাকৈ গৈ পেলাই তেতিয়াহে আপোনাৰ এনচাৰটো ওলাব ঠিক আছে কিবা বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত লিখি দিব মইতো আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক শিকাই দিম বা এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই দেখাই দিম ঠিক আছে প্ৰেক্টিছ কৰি থাকক আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থাকক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট